अगर सिरते हैं আপোনালোকৰ ঘৰত কি ঢেলাই কৰিব সেয়া বেছি উন্নত মানদণ্ডৰ নহলেও হ'ব বালি বেছি দিলেও হ'ব চিমেণ্ট দিব নালাগে তেতিয়াহে আপোনালোকৰ ঘৰটা চলিব হয়নে নহয় আপোনালোকে ৰাজহুৱা কথা নকৰিব আপোনালোকে আপোনালোকৰ পিন ভালকে দিলেহে আপোনালোকৰ ঘৰখন ষ্ট্ৰং হ'ব আৰু চাট ভালকে দিলে আপোনালোকৰ ঘৰখন ষ্ট্ৰং হৈ থাকিব কাৰণ চাটখন আপোনালোকৰ ঘৰৰ বাবে অতি জৰুৰী আপোনালোকৰ এবাৰ ঘৰটো বনোৱাৰ পিছত চাটখন কোনে পৰীক্ষা কৰি থাকিব কোনেও পৰীক্ষা কৰি নাথাকে যেনেকে তেনেকে চাট বনাই দিব একো নহয় আপোনালোকৰ সেইটো নহয় আপোনালোকে চাটৰ তলত থাকে আপোনালোকৰ গোটেই পৰিয়ালটো চাটখনৰ তলত থাকে চাটখন যদি ষ্ট্ৰং হয় আপোনালোকৰ পৰিয়ালটো সুখময়ভাৱে থাকিব পাৰিব আপোনালোকৰ যিবোৰ বস্তু আমি চকুৰে নেদেখো এই ধৰি লওক ৱায়াৰিং প্লাম্বিং এইবোৰ আপোনালোকে সাধাৰণভাৱে কৰি থব আৰে চকুৰে নেদেখা বস্তুবোৰতো কোনে গুৰুত্ব দিয়ে হয়নে নহয় এনেকুৱা নহয় চকুৰ আঁৰত লুকাই থকা বস্তুবোৰে পিছত আপোনালোকক বহুত অসুবিধা দিব পাৰে সেইবাবে চকুৰ পৰা লুকাই থকা বস্তুবোৰক আপোনালোকে ভালদৰে গুৰুত্ব দিব লাগিব যাতে ভৱিষ্যতে আপোনালোকে একো অসুবিধা নাপায় আৰু আপোনালোকৰ ঘৰখনত একেবাৰে সস্তীয়া ৰং ব্যৱহাৰ কৰিব এনেই আজিকালি মানুহৰ ওচৰত পইচা পাতি নাই সস্তীয়া ৰং দিলে ঘৰ হৈ যাব সেইটো কথা নহয় সস্তীয়া ৰং দিলে আপোনালোকৰ ঘৰখনৰ যিমানবোৰ দেৱাল আছে গোটেইবোৰ কমজুৰি হৈ পৰিব আৰু তাৰপিছত লিকেজ পাম্পিঙৰ বহুত কিবা কিবি সুবিধা হ'ব সেইবাবে আপোনালোকে ৰাজহুৱা কথা নুশুনে জানো আপোনালোকে ভাল ভাৰতৰ 1 নম্বৰ চিমেণ্ট ইউজ কৰিব আহক আমি প্লেটফৰ্মলৈ আগুৱাই যাওঁ Number 2. 2 6 1 আপোনালোকে দেখিছে এওঁলোকে নিজৰ ঘৰখন বনোৱাৰ এতিয়া আগবাঢ়িছে আপোনালোকো আগবাঢ়ক আৰু আপোনালোকে ইউজ কৰক ভাৰতৰ নম্বৰ 1 চিমেণ্ট আপোনালোকে ইমান লেহেমীয়া কৰিলে আপোনালোকৰ ঘৰ নহয়গে আপোনালোকে সোনকালে আগবাঢ়ক হয় কিন্তু আপোনালোকে ইমান সোনকালে নকৰিব কাৰণ আপোনালোকে যিমান জলদি কৰিব আপোনালোকৰ ঘৰখন তিমানেই উইক হ'ব আৰু আপোনালোকে নিবিচাৰে যাতে আপোনালোকৰ ঘৰখন উইক হওক ষ্ট্ৰং কৰক ভালকে বনাওক হাফে কাম হইলে এটা আপোনালোকে কষ্টীয়া পেইণ্টিং কেতিয়া ইউজ কৰিব নহ'লে আপোনালোকৰ ঘৰখনৰ দেৱালবোৰ উইক হ'ব যোনটো আপোনালোকে নিবিচাৰে